পৰা মই ক'লে আহিছোঁ চাওকচোন, এটা একদম তাক বুকুচা লৈ শুই উঠি আহিলোঁ বেটাই মই। আমাৰ ইয়াতে ভতিজা ছোৱালী এজনী মেট্ৰিক পৰীক্ষা দিব, তাকে কলমেদি দিওঁ উইচ কৰোঁগৈ বুলি আহিলোঁ। বিশেষ একো উপহাৰ দিয়া নাই আৰু এনেই কলমকে দিওঁ, যিহেতু পৰীক্ষাত চবেই কলমে দিয়া হয় নহয় জানো। সেইকাৰণে বেটা মই আহি গ'লোঁ, একদম বুকুচা লৈ ঠাণ্ডা পৰিছে, টুপিও বিচাৰিয়ে নাপালোঁ, টুপি চুপি নিপিন্ধাকৈ লৈ আহিলোঁ। আৰু মোৰ ভিডিঅ'টো এখনলৈকে চাবচোন। চাদৰ লগাম বুলি ভাবিছোঁ, যিহেতু চাদৰ নলগা বহুত দিন হ'ল, সেইকাৰণে সূতা বহুত দিনেই হ'ল আনি থৈ দিয়া। ববিন কৰিবলৈ ইমান সময় লাগিছে, লগাব নাই পৰা। বিহু আগতে উলিয়াইও গামোচা লগাম বুলি ভাবি আছোঁ, এতিয়া কি হয় নাজানো আৰু। যদি বৰষুণ চৰষুণ যদি দি নাথাকে, ৰ'দ যদি দি থাকে, সোনকালে ব'ব লাগিব। ধুনীয়াকৈ বওঁ, ফুল বাচি নুনি পাতো বওঁ বিক্ৰী কৰিবলৈ, আৰু নিজলৈও বওঁ। কেনেকুৱা ডিজাইনত বওঁ আপোনালোকক দেখুৱাম বাৰু। ধুনীয়াকৈ লগাম বুলি বম বুলি ভাবিছোঁ আৰু। এতিয়া ববিন কৰি লওঁ আৰু দেই।